20 টকাটো মই এনেকতে থৈছিলো নহয় কি হ'ল বাৰু ইনে পইচা পাতি টনাটনি আকৌ সেই বস্তুবোৰ থোৱাতে নাইকিয়া হয় এওঁ নিলে নেকি বাৰু মা কি হ'ল মাজনী তুমি ভিতৰটোত কিনো ঘুমুটাই বিচাৰি ফুৰিছা আৰু মুখখনে কিবা কিবি কৈ থকা নিচিনা শুনিলো সেইকাৰণে ভিতৰলৈ সোমাই আহিলো টকা 20টা সেই তুলিখনৰ তলতে থৈছিলো কিনো হ'ল জানো পাই এতিয়া সেই চাহ পানগে বুলি কেও বিচাৰিছো পইচাটো আকৌ নাই এওঁৱে নিলে নেকি আকৌ নে তই নিছিলি নেকি আকৌ পইচাটো আচলতে মা পইচাটো মইহে নিছিলো দেউতাই নাইয়ে বাৰু পইচাটো তইহে নিলি মই আকৌ বাপেৰে নিলে বুলিহে বকি আছিলো পিছে পইচাটো তই কেলে নিলি আৰু তই যে মোক নাই খোৱা পইচাটো নিছ বুলি নহয় মা পইচাটো লৰালৈকে নিলো যে কোৱাই নহ'ল তোমাক মই বহিহে আনিলো বাৰু পইচাটো এদি এই স্কুলত হোমৱৰ্ক কৰিব দিছিলে ইখন বহি পেজে শেষ হৈ গ'ল সেইকাৰণে লৰালৈকে গৈ পেলাই দোকানৰ পৰা বহিখন আনিলোগে মা হয় নেকি হ'ব বাৰু দে যদি পিছে পৰা এনেকৈ পইচা নিয় কৈ থৈ যাবি পইচাটো এনেকৈ মনে মনে নিব নাপায় নহয় দেই কৈ থৈ যাবি তই ঠিক আছে মা হ'ব বাৰু পিছে মা এটা কথা নহয় কি কথা মাজনী কচোন বাৰু অহা বুধবাৰে দেখোন মোৰ বাৰ্থডে বহুত বছৰ হ'ল তোমালোকে পতাই নাই এইবছৰ কিন্তু মোৰ বাৰ্থডে পাতিব লাগিব হয় মাজনী বাৰ্থডেটো পালেহিয়ে মোৰ মনত আছে বাৰু পাহৰা নাই মই পিছে বাৰ্থডেটোহে পাতিব পাৰোঁ নে নোৱাৰোঁ জানো পাই তোমালোকে ইমান বছৰৰ পৰা মোৰ বাৰ্থডেটো এবাৰো পতা নাই মা এইবাৰ বাৰ্থডেটো পাতাচোন তেনে দেউতাক কোৱা না বাপে কামৰ পৰা আহকচোন বাৰু কথা পাতি চাওঁ কি কৰিব পাৰোঁ এইবাৰ কিন্তু মোৰ বাৰ্থডে পাতিব লাগিব মা সেইবোৰ মই নাজানো মোৰ লগৰ চবৰে বাৰ্থডে পাতে ইমান দুখীয়া ঘৰৰ মানুহো বাৰ্থডে পাতে তুমিহে মোৰ বাৰ্থডেটো নাপাতা ৰচোন এই এনেকুৱাখন নকৰিবি বাপেটো আহিলে ৰ কামৰ পৰা পাতি চাওঁচোন বাৰু কি কৰিব পাৰোঁ আকৌ সেই মাহীয়াহেঁতো অহা কথা আছে এতিয়া মাহীয়াহেঁতে আহিলেও সেই বস্তু পাতি ধেৰ যোগাৰ কৰিব লাগিব এফালে বস্তু যোগাৰ কৰোঁ নে বাৰ্থডে পাতোনে কি ক'ম বাৰু তই মানুহ এটাই ইনকাম কৰি আনে ঘৰখন 3টা মানুহে খাওঁ চাচোন বাৰু ইমানো পইচা নাপায় নহয় বাপে আৰু ইমান মানুহটোক প্ৰেছাৰ দিওঁ কেনেকৈ পাৰোঁ দেই বৰ আশা নকৰিবি হ'লে মই কথা বতৰা পাতি লওঁ তাৰপিছতে তই ক'ব পাৰিম তোক মাহী নকো কেলে আহিব লাগে মাহীয়ে দেখোন আমাক বেয়াই পায় মাহী আহিলে মোৰ ভাল নালাগে অকণো ইমান একেবাৰে কথাবোৰ কেনেকৈ কয় আৰু নালাগে নহয় ধৰ মাহীক আহিব নালাগে বুলি কৈ দিয়া এনেও মাহীয়ে এনেও ভাল চিন্তা কৰি আমাৰ ঘৰলৈ নাহে নাপায় নহয় মাজনী এনেকৈ ক'ব নাপায় সেয়া মাহীয়া নহয় জানো আৰু যাৰ যেনেকুৱা স্বভাৱ আৰু কিনো কৰিবি কচোন হ'ব দে আহিম বুলি কৈছে আকৌ কেনেকৈ নালাগে বুলি কওঁ আকৌ তাই জগৰ লগত পাৰিলে আকৌ যিটিখন ক'বহে তাতকৈ আহক দে মাহীয়া আহিব বুলি হ'লে বস্তু পাতি যোগাৰ কৰিব পাৰা মোৰ হ'লে বাৰ্থডেটোত হ'লে পাতিব নোৱাৰা সেইবোৰ মই নাজানো মোৰ বাৰ্থডেটো মুঠতে পাতিব দিব তুমি ৰচোন দেউতা আহক তাৰপিছত কথা বতৰাও পাতি লওঁ তাৰপিছত তোৰ মই হেৰি কৰিম বাৰু তই কিবা এটা কৰিম নহয় তই এতিয়া সেই বাৰ্থডে কথা মাথা মাৰি থাকিব নালাগে পঢ়া শুনাত মন দে গৈ যা পৰীক্ষা পালেহিয়ে কাইলৈ পৰহিলৈ পৰা যা গৈ যা হ'ব দিয়া মই পঢ়োঁগৈ মোৰ কিন্তু বাৰ্থডেটো আকৌ পাতিব লাগিব দেই মা চাবা কিন্তু আকৌ বাৰ্থডেটো নাপাতিলে হ'লে চাবা মই দেউতা অহালৈকে অকণমান পঢ়ি লওঁ দেউতা আহিলে কিন্তু মই লগালগ ওলাই আহিম আকৌ মই দেউতাক ক'ম আকৌ মোৰ বাৰ্থডেটো পাতিবলৈ এই চাবা কিন্তু মোৰ বাৰ্থডে নাপাতিলে হ'লে মই কৈ দিছোঁ হ'বচোন হ'ব এতিয়া যা পগে হয় ইমান বছৰ হ'ল ছোৱালীজনী এটা বাৰ্থডেও ভালকৈ পতা নাই তাইও যেন আশা কৰি নাথাকে বাৰ্থডেটো ধুনীয়াকৈ পাতিম লগৰ ছোৱালীক মাতিম ধুনীয়াকৈ খাম চবৰেতো ইচ্ছা যায় সঁচাকৈ মাজনী তই বৰ দুখীয়া ঘৰত জন্ম হ'লি আমি কেনেকৈ কোনফালে মেনেজ কৰি একো বুজি পোৱা নাই দেউতা আহিলে মই কথাটো পাতি চাব লাগিব এওঁকনো কিমান প্ৰেছাৰ দিম আৰু কোনফালে এওঁ মিলাব দোকানৰ বাকী থাকেই মাহেকত ত'ত দিয়া হাজিৰা কৰিনো পাই কেইটকা বাৰু সেইকেইটা পইচা যেন তেন ঘৰখন চলি আছে আকৌ বাৰ্থডেটো পাতিলে মানে অকণমানকৈ পাতিলে নহ'ব নহয় ঘৰৰ ওচৰ চুবুৰীয়া সকলোকে মাতিব লাগিব তেওঁ বুলিওতো 2-3 হাজাৰ 5 হাজাৰ টকা খৰচ আছে কিনো কৰোঁ কোনফালেনো মিলাওঁ মই ভাবিয়ে পোৱা নাই দেই বাৰ্থডেটো নাপাতিলেও এইজনে কান্দোনে আৰম্ভ কৰিব কোনফালে কেনেকৈ কি চিন্তা কৰিম বাৰু আপুনি কামৰ পৰা আহিলে হ'বলা আজি কাম চাম একো নাপালে নেকি এই আধা বেলাহে কৰিলোঁ পাই পিছবেলালৈ কৰিবলৈ মোৰ একেবাৰে ধৈৰ্যই নাই গাটো ইমান বেয়া লাগিছে নহয় গাটো বেয়া লাগিছে মানে গাটো আকৌ কি হ'ল এই বুকুখনে কিবা বিষ লাগিছে সেইকাৰণে কামটো সেই আধাতে এৰি পেলাই গুচি আহিলোঁ পিছে তুমি এনেকৈ আছা যে মন চন মাৰি কিবা হ'ল নেকি হ'বলৈনো কিটো আছে আৰু ছোৱালীজনী বাৰ্থডেও পালেহি নহয় অহা বুধবাৰলৈ তাকে মোৰ লগত একেবাৰে লাগিয়ে আছে বাৰ্থডে পাতিব লাগিবকৈ মই তাইক ক'লোঁ ৰচোন বোলো দেউতা আহি লওক পইচা পাতি কথা আছে নহয় তাই একেবাৰে কান্দিবলৈকে লৈছিলে আৰু আকৌ বুজাই মেলি এতিয়া পঢ়িবলৈ পঠিয়াইছোঁ তাই আপোনাৰ মাত শুনাৰ লগে লগে তাই ওলাই আহিব এতিয়া পিছে কি কৰা যায় বাৰু আপুনি পইচা দুটকামান গোটাব পাৰিবনে মাজনী বাৰ্থডেও পালেহি নহয় তাকেইতো আকৌ তাই একেবাৰে কৈ আছে আৰু হয় তাই জন্ম হোৱাৰ পৰা এটা বছৰ আমি ভালকৈ বাৰ্থডে পতাই নাই প্ৰথম বছৰে যি আৰু অকণমানিকৈ কেক এটা আনি পেলাই এই ওচৰৰ গোপনী কেইগৰাকীকে পায়সখন খোৱালোঁ তাৰপিছৰ পৰা তাই বাৰ্থডে পতাই নাই আৰু তাইও সেই বেলেগৰ ঘৰে বাৰ্থডেবোৰ খাই ফুৰে নহয় তাইও লাজ পাই দিয়কচোন তাকে ভাবিছোঁ এবাৰ বোলো অকণমান কিবা এটা যোগাৰখন কৰোঁৱে নেকি আকৌ ভণ্টিও অহা কথা আছে নহয় আকৌ ভণ্টিও যদি আহে আকৌ বাৰ্থডেও যদি পাতিব লাগে মই দুভাগ বেলেগকৈ বজাৰ সমাৰ কৰিবলৈ দিগদাৰ হ'ব নহয় আৰু তোমাৰ ভনীয়েৰা যিহে এলা পেচা বস্তু নাখায়েই
তাই আহিম বুলি ক'লে মোৰ চিন্তাই হৈ যায়। তাই বস্তু আনিবলৈকে টকা 2-3 হাজাৰ টকা লাগে। আকৌ বাৰ্থডেটোও বেলেগ দিনাখন এক্সট্ৰাকৈ পাতোঁ। তাতছে নহ'লে মাজনী ভাগৰ বাৰ্থডে দিনাখনে মাতি দিয়া নেকি তাইকো? তেতিয়া একেলগে হৈ যাব আৰু। তাকেহে মই সেইটোৱে ভাবিছোঁ। মাজনী ভাগৰ বাৰ্থডে দিনাখনে মাতি দিওঁ নহ'লে, ৰ'ব। তেতিয়া আকৌ বেলেগকৈ বজাৰ সমাৰ কৰিব নালাগে আৰু। দেউতা তুমি আহিলা? মাজনী মই আহি পালোহি। তুমি কি কৰি আছিলা? পঢ়ি আছিলানে? দেউতা মই পঢ়ি আছিলোঁ, অথনিৰ পৰা মই পঢ়িয়ে আছিলোঁ। দেউতা মোৰ বাৰ্থডে পালেহি নহয়, অহা বুধবাৰে মোৰ বাৰ্থডে নহয়। তুমি মোৰ বাৰ্থডেটো পাহৰি গ'লা নেকি? নাই মাজনী, তোমাৰ বাৰ্থডেটো আকৌ মই কিয় পাহৰিমনো? দেউতা মোৰ বাৰ্থডেটো পাতিবা আকৌ ধুনীয়াকৈ এবাৰ। তোমালোকে মই জন্ম হোৱাৰ পৰা মোৰ বাৰ্থডে পতা মনতে নাই। এবাৰ কিন্তু মোৰ বাৰ্থডেটো পাতিব লাগিব। আৰু পুৰি ভাজি খোৱাবা দেই দেউতা। মই লগৰ সকলোকে মাতিম। আৰু সিহঁতি মোক খুব কৈ থাকে নহয়, মোৰ বাৰ্থডে নাপাতে। এবাৰ সিহঁতক মই দেখাই দিম যে মোৰ দেউতাই মোৰ বাৰ্থডে পাতে বুলি। মাজনী, সকলোকে মাতিব বাৰু, কিন্তু পুৰি ভাজিটো খুৱাবলৈহে অকণমান দিগদাৰ হ'ব নেকি মাজনী? পায়সকে খুৱাই দিওঁ দিয়া। ধুনীয়াকৈ তোমালৈ ডাঙৰকৈ কেক এটা আনিম আৰু পায়স আৰু বুনিয়া অকণকে খুৱাই দিম। পুৰি ভাজি আকৌ কৰিবলৈ ঢেৰ বস্তু লাগিব নহয়, হ'বনে? মই জানোৱে তুমি যে এনেকৈ ক'বা। মই বিচৰা বস্তুটো একো দিব নোৱাৰা তোমালোকে। মই কৈছোঁ নহয়, ইমান বছৰ বাৰ্থডে পতাই নাই, এইবছৰ বাৰ্থডে পাতিম বুলি ভাবিছা। তাকো মই কৈছোঁ পুৰি ভাজি খুৱাবলৈ, সেয়াও খুৱাব নোৱাৰা। কি মানে তোমালোকে মই বিচৰা বস্তু একো এটা দিব নোৱাৰা তোমালোকে। হ'ব দিয়া, পুৰি ভাজি খুৱাব নালাগে, পায়স খুৱাব নালাগে, মোৰ বাৰ্থডে পাতিব লাগে। হ'ব দিয়া, থোৱা। মাজনী এনেকৈ কথা নকয় নহয়। দেউতাই বাৰ্থডেটো দেখোন পাতিম বুলি কৈছেই, কিন্তু পুৰি ভাজি নোখোৱালেও হ'ব দেচোন। পায়সকে অকণ খুৱাই পেলাই থৈ দিম আৰু। আমাৰ দেখিছেনে কিমান অসুবিধা হয়, ইফালে সিফালে গোটেইখন পইচা দি থাকিব লাগে অকল। আমুকত ধাৰ তামুকত ধাৰ, তেনেকৈহে চলাই আছোঁ। এতিয়া দেউতাই দৰমহা পইচা দোকান পাব, কাম কৰা হাজিৰা পইচা, সেয়া বাৰ্থডে পাতোতে যদি গোটেইকেইটা খৰচে কৰি দিওঁ, আমি চলিম কেনেকৈ মাজনী? বাৰ্থডেটো ৰমক জমককৈ পাতিলে নহ'ব নহয়, যদি আমি পিছদিনাখনৰ পৰা পেটত গামোচাই মাৰি থাকিব লাগে। নালাগে থোৱা মা, মোৰ বাৰ্থডে পাতিব নালাগে, থোৱা। সঁচাকৈ এইখন ঘৰত যে মই কি মৰিবলৈ জন্ম হৈছিল নহয়, একো এটা দিব নোৱাৰে মোক। সৰুৰ পৰা একো এটা নাপালোঁ বিচৰা মতে। পূজা এটা আহিব, বিহু এটা আহিব, কাপোৰ চাপোৰ নিদিয়ে। বিহু গৈ একদম সেই ক'ৰবাত পাবগৈ। 2 মাহ 3 মাহ পিছত মোক নতুন কাপোৰ এটা দিব। তেতিয়াৰ পৰা এনেকৈ মই পাই আহিছোঁ, একো এটা বস্তু বিচাৰি নাপাওঁ। এতিয়া বাৰ্থডেটো চালা এনেকুৱা কৰিব লাগিছে। নালাগে, মোৰ বাৰ্থডে পাতিব নালাগে, থ। আৰে মাজনী এনেকৈ কথা কিয় কৈছ তই? কথাবোৰ অকণমান বুজিবলৈ চেষ্টা কৰ। মই এনেকৈ নকয় আৰু কেনেকৈ ক'ম মা? তোমালোকে মোক আজিলৈকে কি দিব পাৰিছা কোৱাচোন? কি দিব পাৰিছা? হ'ব মাজনী, তই দুখ নকৰিবি দে। হয় তই বৰ দুখীয়া ঘৰত জন্ম হ'লি মাজনী। সঁচাকৈ আমি মাক দেউতাকৰ নামত সঁচাকৈ কলংক। তোক একো দিব পৰা নাই মাজনী, আজিলৈকে আমি একো দিব পৰা নাই। হ'ব দে, তই আমাক বেয়া পাই নাথাকিবি মাজনী। যেনেকেই দিছোঁ তেনেকেই ল'বি আৰু। কি কৰিবি, মানুহৰতো 5টা আঙুলি সমান নহয়। সেনেকুৱাই আমাৰ অৱস্থা আৰু। হ'ব দে মাজনী, তই কৈছ নহয় পুৰি ভাজি খুৱাবলৈ, মই হ'ব দে, তই যেনেকৈ কৈছ মই তেনেকৈ এবাৰ তোৰ বাৰ্থডে পাতিম। হ'ব দিয়া, তুমি আৰু একো ক'ব নালাগে। মই কৈছোঁ নহয় পুৰি ভাজিয়ে খুৱাম। মাজনী যেনেকৈ কৈছোঁ এবাৰ তেনেকৈ বাৰ্থডে পাতিম। হ'ব, এইটো কথা আৰু তোমালোকে লৈ বিবাদ সৃষ্টি কৰিব নালাগে। হ'ব দিয়া মাজনী। হ'ল নহয় এতিয়া, দেউতাই ক'লে নহয় পুৰি ভাজি খুৱাম বুলি। যা পগে, যা ভালকে। আপুনি যে পটককৈ ছোৱালীজনী কৈ দিলে, পইচা পাতি জানো যোগাৰ কৰিব পাৰিব? পুৰি ভাজি খুৱাবলৈ হ'লে ল'ৰা ছোৱালী গোটেইখন মাতিবলৈ হ'লে মানে 5-6 হাজাৰ টকা খৰচ হ'ব। আপুনি ইমানকেইটকা পইচা কেনেকৈ যোগাৰ কৰিব বাৰু? মই কৰিম নহয় কি কৰিব লাগে, এইবোৰ চিন্তা কৰি থাকিব নালাগে। ব'লাচোন, চাহ পানীটো পাতিবা। কামৰ পৰা অথনিতে আহিলোঁ, ডিঙি একেবাৰে শুকাই গৈছেগৈ মোৰ। ব'লা। ঠিক আছে আহক। মা তুমি কি বনাই আছা নো? মই সেই বুট দালি বনাই আছোঁ পাই। পুৰি বনাবলৈ ৰুমি খুৰীহঁতক মাতিছিলোঁ, এতিয়ালৈকে অহাই নাই দেখোন। হ'ব বাৰু, পুৰিকেইটা এনেও মুঠি থোৱাই আছে, লাহে লাহে বেলিলেও হ'ব। তোৰ লগৰবোৰ আহিছে নেকি? আহিব আৰু লাহে লাহে মা। আৰু মাহী আহিম বুলি কৈছিলে যে, মাহী নাহে নেকি মা? তাই অহা কথা আছিলে পাই। তাই জানো আহে নাহে এতিয়া নাজানো আৰু। মাহীজন নাহিলে ভাল পাওঁ মই। ইমান একেবাৰে যিটিখন কথা কৈ থাকে নহয়, মোৰ লগৰ ছোৱালীবোৰক যিটিখন নকলে ৰক্ষা আৰু, নহ'লে মই লাজে পামগৈ। একো নকয় তেনেকুৱা, তই এনেই চিন্তা কৰি আছ সেইবোৰ। কি কৰিবি আৰু, মাহীয়ে অকণমান ধনী ঘৰত পৰিলে যে, তাৰ সেইকাৰণে অকণমান গৰ্ব আছে আৰু। গিৰিয়েকৰ সকলোবোৰ আছে, আমাৰ নিচিনা নহয় আকৌ। সেইকাৰণে আৰু তাই কথা বতৰাবোৰ তেনেকুৱা। ধনী মানুহবোৰৰ অকণমান অহংকাৰ বেছি যে, সেইটোৱে আৰু। হ'ব, তই মাহীয়ে কথাবোৰ ধৰি থাকিব নালাগে। যাচোন, আগফালে কোনোবা অহা নিচিনা মাত শুনিছোঁ মই। ময়ো শুনিছোঁ, লগৰখিনি আহিলে নেকি? পিছে মা দেউতা ক'লে গ'লগৈ? দেউতা কিবা আনিবলৈ গৈছে চাগে দোকানৰ পৰা। জানো ক'লে গ'লগৈ? মই এইবোৰ বনাই আছোঁ নহয়, গমেই পোৱা নাই। আৰু বহুত গৰম উঠিছে। সিহঁতক ফেনখন লগাই যদি আহিছে কোনোবা, সেই আগফালেকে বহিবলৈ লাগে, যা। ঠিক আছে মা। ভণ্টি তই পালিহিচোন। পালোহি আকৌ, সোনকালে আহিলোঁ। বোলো তহঁতি কি কৰিছ তাকে চাবলৈ আহিলোঁ। কি হ'ল মাজনী, তই যে মোক নাই মতা? একো হোৱা নাই মাহী, পালাহি তুমি। আৰু ৰিয়া নাই আহা নেকি?
ৰিয়া ৰিয়া আকৌ ইয়ালৈ কেলৈ আহিব বাহিৰত যি ৰ'দ তাই ঘৰ ইটো ৰুমৰ পৰা সিটো ৰুমলৈকে নাযায় তাই আৰু ইয়ালৈ আহিবনে তাতে তাই কেঁচা ঘৰত থাকিবই নোৱাৰে আৰু অনবৰত এচিতে থাকে যে এতিয়া আৰু তহঁতৰ ইয়ালৈ আহিলে ক'ত আৰু এচি আৰু টেবুল ফেনৰ যিখন টেবুল ফেন আছে নহয় হাৱাটো আৰু নকৈছো আৰু তাতছে জুই চুই বহি থকাই ভাল আৰু সেইকাৰণে নানিলোৱে তাইক হয় বাৰু তাই আকৌ মানে এচি ভিতৰত থকা যে ইয়াতো কেনেকৈ থাকিব পাৰিব আৰু পিছে ভণ্টি ভৰি হাত চুই হাত ধুলে ইয়া ভৰি হাত চুই হাত ধুবলৈ আকৌ কি আছে মই গাড়ীৰ ভিতৰত আহিছোঁ গাড়ী নিজে লৈ আহিছোঁ একো মোৰ লেতেৰা লগা নাই আৰু তহঁতৰ ইয়াত যিবোৰ আইৰণ পানী মোৰ গাত লগালে মানে ৰঙে ধৰি যাব মই ভৰি হাত চুই ধুবলৈ নাই দেই ইমান ধুনীয়াকৈ ঘৰতে একদম ভৰি হাত চুই ধুই নিজৰ গাড়ী লৈ আহিছোঁ একোতো লেতেৰা লাগি অহা নাই নহয় কি যে কথাবোৰ কৰ নহয় বাই তই যে অকণ হ'লে নহ'লি আৰু হয় বাৰু দে মই পাহৰিছিলোঁৱে পিছে তই অকলে আহিলি এনে জয়ো আহিছে লগত নাই এওঁ বাৰু কেলৈ আহিব বাৰু অফিচ ক্ষতি কৰি আৰু এই সাধাৰণৰ বাৰ্থডেটোৰ কাৰণে আহিব নি আৰু তহঁতি যে কি কথাবোৰ সোধা নহয় আৰু তেওঁ এনেও গাঁৱৰ মানে বেয়াই পায় গাঁৱততো আহিবলৈ নিদিয়ে মোকো আহিবলৈ দিয়াই নাছিলে তেওঁ বোলো আৰু তহঁতক চাই আহোঁগেচোন বুলিকেহে মই জোৰ বস্তি আহিলোঁ মাজনীকো সেই কাম কৰা মানুহৰ লগতে থৈ আহিছোঁ ঘৰত তেওঁ অফিচলৈকে গ'ল মই সোনকালে যাবগৈ লাগিব তেওঁ এইবোৰ ভালেই নাপায় অকণো তেওঁ কেলৈ আহিব বাৰু আৰু গাঁৱত যিবোৰ ধূলি মাটি গোন্ধ কেনেকুৱা একদম কিবাই লগা লাগি গৈছে মানে মোক মাওঁতে কৈছোঁ নহয় মানে এতিয়া অকণমান তথাপিও বেৰবোৰ কি দিনো মুচনি ইমান গোন্ধাইছে নহয় মই যে ইয়াত 1 ছেকেণ্ড থাকিব নোৱাৰোঁ দেই তহঁতি কেনেকৈ থাকিব বাৰু ইয়াত এইবোৰ ইমান গোন্ধ লৈ মায়ে সেই তেতিয়াই কৈছে নহয় তোক ভাল ঘৰ ল'ৰা এটা চাইছে নহয় তইহে আহিলি এই দুখীয়া ভিকহুটোলৈ তাকো দেখাত অকণ ভাল আছিলে বুলি সেইটো বেলেগ কথা তাতে অকণমান বুঢ়া নিচিনা দেখিবলৈ তই যে কি কৰিবলৈ আহিল নহয় বা তই অকণমান ধনী ঘৰলৈ যোৱা হ'লে তই মোৰ নিচিনাকৈ সুখত থাকিব পাৰিলেহেঁতেন তই এচিৰ ভিতৰত থাকিব পাৰিলেহেঁতেন গাড়ীত নিজৰ প্ৰাইভেট গাড়ীত অহা যোৱা কৰিব পাৰিলেহেঁতেন গম পাওঁনে মই এতিয়া যিটোকে লাগে সেইটোকে লওঁ মোৰ ছোৱালীজনীৰ বাৰ্থডে মই কেনেকৈ পাতিছোঁ নহয় তোকতো মই নামাতিলে বাৰু মই আৰু তোক তাত মাতি আৰু মই লাজ পালেহে আৰু কিমান ডাঙৰ 5 ষ্টাৰ হোটেলত পাতিছোঁ বাৰ্থডে গম পাওঁনে আৰু তই নিজৰ ভৰিত তই নিজে কিন্তু কথা মাৰিলি দেই বা সেইটো কিন্তু তই বেলেগক দুখ দিব নোৱাৰিবি ভণ্টি হ'ব দেচোন চবৰে ভাগ্যত চব নাথাকে নহয় আৰু তই ইমান কথাবোৰ জোৰকৈ কিয় কৈছ এওঁ ঘৰৰ পৰা অকণ ওলাই গৈছে এওঁ যদি আহি পেলাই শুনেহি বহুত দুখ পাওঁ মনতো আৰু ইয়াত মই বহুত সুখত আছোঁ ভণ্টি বহুত সুখত আছোঁ তই হ'ব পাৰে আমাৰ হাতত পইচা পাতি নাথাকে কিন্তু আমি মানুহ তিনিটা বহুত সুখত আছোঁ ভণ্টি তই হ'ব দেচোন এইবোৰ কথা বাদ দে অকণমান বহি লহি থ দে বাই তই একো সুখত নাই তোক দেখিলে কয় আগতে কিমান ধুনীয়া একদম ফাটি ফুটি যোৱা গোটেই একদম গাল চাল ইমান ৰঙা পৰি থাকে এতিয়া শুকাই একেবাৰে তেতিয়াই মাৰি দিয়া আৰু তই একো সুখত নাই দেই আকৌ শুনিছোঁ বোলে ভিনদেউ বোলে অ'ত ধাৰ দিনটো বোলে হাজিৰা কৰি ফুৰে বোলে শুনিবলৈ পাইছোঁ নাজানো কিমান সঁচা কিমান মিছা আৰু সেইজনক যে মোৰ ভিনদেউ বুলি ক'বলৈ লাজে লাগে সঁচা কথা কৈছোঁ আৰু তই যে আহি দিয়ে ইমান বুঢ়াটোলৈ আহিল নহয় কৈছোঁ নহয় মানে নিজৰ ভৰিত নিজে কোঠা মাৰি নাকৈচোন বাৰু মা দেউতা ইমান ধুনীয়া ল'ৰা ধনী ঘৰ ল'ৰা চাই দিলে তই আহিলি এইটোলৈ এতিয়া এসাঁজ খাই বোলে চিন্তা তহঁতৰ হয় নহয় এনেকুৱা মই শুনিছোঁ আৰু তহঁতৰ খবৰ খাতি লৈ থাকোঁতো মই তই মা দেউতাটো তোৰ ওচৰলৈ কেলৈ নাহে সেইটো কাৰণে নাই তই কি কৰিবলৈ আহিল নহয় তই এতিয়া সময় আছে বা তই ভিনদেউক এৰি পেলাই তই মোৰ ঘৰলৈ বৈ নহ'লে তাতে আমাৰ এওঁৰ অফিচৰ কলিগ আছে নহয় তেওঁলোকৰ লগত মই চিনাকি কৰাই দিম আৰু তেওঁলোকৰ লগত তোক মই বিয়া পতাই দিম আকৌ তই এইবোৰ কি কথা কৈছ ভণ্টি মই তোক বাৰে কৈছোঁ এওঁ বোলো বাহিৰত আছে আহি পেলাই শুনিলে মানে অলপ ডাঙৰ কথা হ'ব নেকি আৰু তই মোক এনেই কি বুলি ভাবিছ মই এজনী বিবাহিতা মহিলা হয় তই এতিয়া মোক আকৌ বেলেগলৈ বিয়া দিয়া কথা কৈছ যে তাতে মোৰ এজনী ছোৱালী আছে তই ভণ্টি সুস্থ অৱস্থাত আছনে বাৰু এই শুনক যোনে শুনে শুনক মইনো কি মিছা কথা কৈছোঁ সঁচা কথাই কৈছোঁ আৰু তাৰ সেইজনক মোৰ ভিনদেউ বুলি মাতিবলৈকে লাজ লাগে কৈছোঁ নহয় সঁচা কথা কৈছোঁ তই যাবা এতিয়া সময় আছে মই কৈছোঁ এতিয়া সময় আছে বা এতিয়া ইমান ডাঙৰ একো হোৱা নাই আৰু আজিকালি এইবোৰ চব নৰ্মেলে হয় দেখোন দেখিছ টিভি নিউজে পাই থাকোঁ দেখোন এটালৈ বিয়া হোৱাৰ পিছত আকৌ পৰকীয়া প্ৰেমৰ লগত পলাই যায় কিবা কৰে এইবোৰ আজিকালি নৰ্মেল হয় গম পাওঁ নাই তই ভাল সুখৰ জীৱন এটা কটাবলৈ পাবি বা সেইটো কাৰণে কৈছোঁ মই তই ইয়াত এইবোৰ একেবাৰে জুইত এই চৌকাত খৰি ভৰাই তই ভাত বনাব নালাগে 10জনী 20জনী কাম থাকিব তোৰ একদম মুখৰ কাৰণে ভাত দিব পানী দিব তই অকল খাবহে লাগে বহুত সুখৰ জীৱন কটাবলৈ পাবি বা মই তোক কৈছোঁ নহয় মই কোৱাটোৱে কৰ মাহী বাছ বহুত হ'ল আপোনাৰ কথা অথনিৰ পৰা মই শুনি আছোঁ মই মাত মতা নাই তাৰমানে এইটো নহয় যে কি মই বুবা বা মই ক'লা মই সকলোবোৰ কথা শুনি আছোঁ কিন্তু আপোনাক সন্মান কৰোঁ কাৰণে মই মুখেৰে একো মতা নাছিলোঁ আপুনি এইবোৰ কি কথা ক'ব আহিছে মাহী কি কথা ক'ব আহিছে আপুনি যেতিয়া আমাৰ ঘৰলৈ আহিম বুলি কৈছিলে মই তেতিয়া ভাবিছোঁ আপুনি নিশ্চয় কিবা এটা তেওঁ লগাবলৈকে আহিছে কিন্তু এয়া দেখাই দিয়ে ন আপুনি নিজৰ আচলি চেহেৰা আমি দুখীয়া হ'ব পাৰোঁ কিন্তু আমি চৰিত্ৰহীন নহয় চৰিত্ৰহীন ধনী মানুহবোৰহে এচাম ধনী মানুহবোৰ আছে যোনবোৰ চৰিত্ৰহীন টকাৰ কাৰণে চব কৰিব পাৰে কিন্তু আমি তেনেকুৱা নহয় আমি এসাঁজ খাই এসাঁজতে হয় আমি এসাঁজতে আমি বাট চাই থাকোঁ খাব পাৰিম নে নোৱাৰিম বা ৰাতি সাঁজ যোগাৰ কৰিব পাৰিবই নোৱাৰে তাৰমানে এইটো নহয় যে আমি ইয়াৰ কাৰণে একেবাৰে নিজ মানসিকতা এটা কাম কৰিম গম পাইছে মাহী আজি আপুনি যি এইখিনি কথা ক'লে নেক্সট টাইম এইবোৰ কথা আমাক কেতিয়া নক'ব আৰু তোৰো মানে মুখখন চলে অকণমান মই ভাবিছিলোঁ বৰ নিমাত নেকি তাই বৰ দেখোন টেপেৰে কথা কৈছা মইনো কি মিছা কথা ক'লোঁ তহঁতি দুখীয়া যদি ভিকহু জাত যে এইবোৰো যদি তহঁতৰ মগজে ক'ত ধৰি পাব মাহী হ'ব আমি দুখীয়া আমি ভিকহু জাত আমাৰ ঘৰত ধন টকা পইচা নাই তাৰ কাৰণে আপুনি আমাক পইচা দিয়ে নেকি নিদিয়ে নহয় যেনেকৈ হ'লেও দেউতাইটো কষ্ট কৰি খুৱাইছে আপুনি সেইজন দেউতাক এনেকৈ ক'ব নালাগিছিলে মাহী
তেওঁ যিয়ে হওক দুখীয়া হওক যি হওক তেওঁ আমাক দুজনীক বহুত সুখত ৰাখিছে হয় বস্তুটো বিচৰা বস্তুটো সময়মতে দিব পৰা নাই কিন্তু দুদিন পিছত হ'লেও মোক আনি দিছে আৰু মাকো তেনেকুৱাই কৰে আপুনি এনেকৈ কথা কয় নহ'ব মাহী আপোনালোকৰ নিচিনা আমাৰ ওচৰত হয় পইচা নাথাকিব পাৰে কিন্তু আমাৰ মৰম আছে মিলা প্ৰীতি আছে গম পায় আপোনালোকৰ মাজত আছেনে এইটো হা আছে এটালে ভাত বাঢ়ি থ'ব ডাইনিঙত এটাই খাব ক'ৰবাত বাহিৰত আমাৰ সেইবোৰ নহয় আমি একেখন মজিয়াতে তিনিওটাই সমানে বহি একেলগে ভাত সাজ খাওঁ সেয়াই সুখ মাহী আমাৰ সেই অকণমান বস্তুবোৰে আমাৰ কাৰণে সুখ কিন্তু সুখ আপোনালোকৰ কাৰণে টকা পইচা ধন টকা পইচা সেই টকাটো মানে বুজায় আপোনালোকে আপুনি যাক দুখীয়া বুলি হাঁহিছে তেওঁৱে আজি আমাক খুৱাই পিন্ধাই ৰাখিছে মোক পঢ়াইছে শুনাইছে যাতে মই ভাল মানুহ হওঁ গম পাইছেনে আপোনালোকৰ নিচিনা ধন টকা পইচা নাথাকিব পাৰে কিন্তু আমাৰ মৰম চেনেহ আছে গম পায় আপুনিয়ে কওকচোন মহাই আপোনাৰ লগত কোনদিনাখন একেলগে ভাত সাজ খাইছে ৰাতিপুৱা খাইছে দুপৰীয়া খাইছে নে ৰাতি খাইছে সদায়তো আপুনি অকলে খাব লাগে ৰিয়া ভণ্টিৰ লগতে খাব লাগে সদায় নহয় জানো কিন্তু আমাৰ তেনেকুৱা নহয় আমি ইটোৱে সিটোৱে ৰখি থাকোঁ কোনো বাহিৰত খাই নাহে আমি একেখন মজিয়াতে তিনিটা সমানে বহি একেলগে ভাত সাজ খাওঁ সেয়াই মৰম সেয়াই মিলা প্ৰীতি কিন্তু আপোনালোকৰ কি চব টকা পিছতে ঘূৰি আছে নহয় জানো নিজৰ ঘৈণীয়েকক নিজৰ জীয়েকক সময় দিবলৈ সময় নাই অকল টকা পিছতে ঘূৰি আছে সেয়া সুখ নহয় মাহী সেয়া সুখ নহয় আপুনি সেয়া সুখ পাব টকাৰ সুখটো কিমান দিন পাব আপুনি যেতিয়ালৈকে টকা কেইটকা থাকিব তেতিয়ালৈকে পাব টকা কেইটকা আদায় হ'লে কি কৰিব আপুনি মানুহক সকলোকে সমান ভাবিব মাহী সমান ভাবিব মানুহৰ 5টা আঙুলি সমান নহয় কিন্তু হ'লেও মানুহটো মানুহেই ন আপোনাক কাটিলেও তেজে ওলাব মোক কাটিলেও তেজে ওলাব এইবোৰ কথা আজিয়ে ক'লে নেক্সট টাইম আৰু কেতিয়াও নক'ব আৰু যদি আপুনি ভাবে আমাৰ ঘৰলৈ নাহোঁ তেতিয়াহ'লে আপুনি আমাৰ ঘৰত নাহিলেও আমাৰ একো আপত্তি নাই আৰু বেয়া নাপাব মাহী মোক ইমান ডাঙৰ কথা কোৱাৰ কাৰণে আৰু দেউতা নহাৰ আগত আপুনি ভালে এইখন ঘৰৰ পৰা ওলাই যাওক আৰু এটা কথা মোৰ মায়ে মাত নামাতিব পাৰে মায়ে সকলোবোৰ কথা সহ্য কৰিব পাৰে কিন্তু তাৰ মানে এইটো নহয় যে কি আপুনি যি মন যায় উধাই মুধাই তাকে ক'ব এতিয়া মাৰ কাৰণে মই আছোঁ মই মাত মাতিম সত্যটো মই মাত মাতিমেই গম পাইছে কাৰণ আৰু আপুনি আজি ভুল কথা কৈ আছে আপুনি এজনী বিবাহিতা মহিলাক আপুনি আকৌ বিয়া পাতিম বুলি ক'বলৈ আহিছে কেনেকুৱা মানসিকতা আপোনাৰ হা আপুনি তাৰমানে যদি মহাৰ চাকৰি তাকৰি গুচি যায় তেতিয়া মানে আপুনি মানে আকৌ চাকৰি কৰা মানুহ পালে আপুনি আকৌ মানে বিয়া হৈ যাব হা নহয় জানো মাজনী এইবোৰ তুমি কি কথা ক'বলৈ আহিছা কি হ'ল এতিয়া আপোনাৰ গাত লাগিছে মোৰ মাকো আপুনি অথনি তেনেকৈ কৈ আছিলে মোৰ দেউতা দুখীয়াৰ কাৰণে আপুনি মাক কৈছে যে কি মহাৰ অফিচৰ লগৰ এটা আছে যাৰ লগত আপুনি মাক বিয়া কৰাই দিব তাত ধনেই ধন সুখেই সুখ নহয় জানো মোৰ মাক হ'লে ক'ব পাৰে এতিয়া আপুনি মোৰ মাৰ জেগাত আপুনি এবাৰ আহি চাওক গম পাইছেনে আৰু কথা ক'লে ভাবি পেলাই কথা ক'ব এতিয়া গম পাইছে নহয় কেনেকুৱা লাগিছে সকলোৰে তেনেকুৱা লাগে মোৰ মায়ে মাত নামাতিব পাৰে কিন্তু মাৰ মনত আপোনাৰ সমানে বেয়া লাগিছে গম পায় আৰু অনুগ্ৰহ কৰি এতিয়া আমাৰ ঘৰৰ পৰা ওলাই যাওক ইমান বছৰৰ মূৰত মোৰ বাৰ্থডেটো আজি ভালকৈ পাতিম বুলি ভাবিছিলোঁ আপুনি আহি পেলাই গোটেই বস্তুতে বৰবাদ কৰি দিলে মই জানিছিলোঁ আপুনি কিবা নিশ্চয় কেওঁ লগাবলৈকে আহিছে আৰু সেয়াই হ'ল আৰু এতিয়া আপুনি যাওক মোৰ লগৰখিনি এতিয়া আহিব মই মুডটো বেয়া কৰিলে আৰু মোৰ মন জনাই আৰু ঘৰত গৈ কথাখিনি ৰিয়েলাইজ কৰিব মই শুদ্ধ ক'লোঁ নে অশুদ্ধ ক'লোঁ মই সঁচা নে মই মিছা মা দেখিছা মই জানো নহয় মাহী আহি পেলাই নিশ্চয় কিবা কৰিব বুলি সেয়া চোৱাচোন মাহী মানসিকতা ইমান বেয়া যে মই কেতিয়াও ভবা নাছিলোঁ বেয়া বুলি জানো কিন্তু ইমানো যে বেয়া মই কেতিয়াও ভবা নাছিলোঁ মা সঁচাকৈ দেই মই যে তেনেকুৱা এখন ঘৰত জন্ম নহ'লো ভালেই হ'ল ৰিয়াই বাৰু মাহীৰ পৰা কি শিক্ষা পাব কোৱাচোন হা মা তুমি বেয়া নাপাবা মাহীক তেনেকৈ কোৱাৰ কাৰণে কিন্তু মই বাধ্য মই সেইকেইটা কথা ক'বই লাগিব নহ'লে মাহীয়ে তোমাক যিটো কথা কৈ আছিলে আৰু মোৰো সহ্য নহ'ল বুজিছোঁ মাজনী তই একো ভুল কথা কোৱা নাই তই ৰাইট কথাই কৈছ সঁচাকৈ ভণ্টিয়েনো মোকলৈ বাৰু এইবোৰ কথা চিন্তা কৰিব লাগেনে আৰু এইবোৰ কথানো বাৰু ক'বলৈ আহিব লাগেনে চাচোন সেই তেৰিকা ইমান ধুনীয়াকৈ দিনটো আৰম্ভ কৰিছিলোঁহে দিনটো একেবাৰে বেয়া হৈ গ'লগৈ আৰু একো নহয় মা একো দিনটো বেয়া হোৱা নাই এইবোৰ আৱৰ্জনা বুলি মনৰ পৰা আৰু মগজুৰ পৰা আঁতৰাই দিয়া আহা এতিয়া চোৱাচোন ভাজিখিনি চাগে লাগিয়ে ধৰিলে অথনিৰ পৰা সেই লেকচাৰ মাৰোঁতে সেই ভাজিবোৰ চাবলৈ সময় হোৱা নাই ভাজিবোৰ চোৱা আৰু মই আগফালে যাওঁ মোৰ লগৰ কেইজনী আহিছে নেকি ঠিক নাই ঠিক আছে দে মাজনী যা তই সিহঁতক চাগে যা আৰু এইবোৰ ফাল্টু দুটকীয়া কথা ভাবি তুমি মনটো বেয়া কৰি থাকিব নালাগে ধুনীয়াকৈ বনোৱা আৰু মই ৰুমি খুৰীহঁতক মাতি আনিম ৰ'বা পুৰিকেইটা বেলিব হ'লেই নহয় ঠিক আছে মাজনী যা দেহি মোৰ যে ছোৱালীজনী ইমান ডাঙৰ হ'ল মই আজিহে গম পাইছোঁ